হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে 8th পে কমিশ্যন বা অষ্টম দৰমহা আয়োগ এইটো কেতিয়া গঠন হ'ব সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বাতৰি এইটো যে ৰাজ্যসভাত এজন মিনিষ্টাৰক এই সম্পৰ্কে প্ৰশ্ন সোধা হৈছিলে আৰু তেওঁ কি উত্তৰ দিছে। অষ্টম দৰমহা আয়োগ সম্পৰ্কীয় এইটো কেতিয়া গঠন হ'ব নে চৰকাৰে গঠন নকৰে আৰ্থিক অসুবিধাৰ কাৰণে, সকলোবিলাক আপোনালোকে চাব পাৰিব। চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, ৰাজ্যসভা, আনষ্টেয়াৰ্ড কুৱেশ্যন নম্বৰ 870 টু বি আনচাৰ্ড অন টিউজডে ডিচেম্বৰ 3, 2024। অৰ্থাৎ এইটো একদম লেটেষ্ট নিউজ যে 3 ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত এটা প্ৰশ্ন কৰা হৈছিলে কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন সম্পৰ্কীয়, আৰু প্ৰশ্নটো কৰিছিলে শ্ৰী জাভেদ আলী খান, শ্ৰী ৰামজী লাল সুমন, উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লেচ টু ষ্টেট। অৰ্থাৎ তেওঁলোক ৰাজ্যসভাৰ সদস্য, তেওঁলোক দুয়োজনে এই প্ৰশ্নটো কৰিছিলে। প্ৰশ্নবিলাক চাওক। ৱেডাৰ গভৰ্ণমেণ্ট ইজ এক্টিভলি কনচিডাৰিং টু এনাউন্স কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ডিউৰিং দ্য নেক্সট বাজেট ইন ফেব্ৰুৱাৰী 2025 in view of unprecedented inflationary trends। অৰ্থাৎ 2025 বৰ্ষৰ ফেব্ৰুৱাৰীত যি আগন্তুক বাজেট আছে সেইটো বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে যি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সেইটো গঠন কৰিব নেকি, সেইটো ঘোষণা কৰিব নেকি, সেই সম্পৰ্কে তেওঁ প্ৰশ্নটো সুধিছিলে। আৰু লগতে সুধিছিলে ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ এণ্ড ইফ নট দ্য ৰিজন দেয়াৰ অফ। আৰু যদি গঠন হয় তেতিয়া কেনেকৈ গঠন হ'ব, আৰু যদি গঠন নহয় তেন্তে কিয় নহয়, সেইটো উত্তৰ দিবলৈ। তাৰপিছত চি নম্বৰত সুধিছিলে ৱেডাৰ ফিস্কেল কণ্ডিশ্যন অফ ইউনিয়ন গভৰ্ণমেণ্ট ইজ নট এলাউইং দ্য ইনক্ৰিজ ইন পে অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ। যদি আৰ্থিক অসুবিধাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি নকৰে, আৰু যদি তেনেকুৱা কৰে কিয় কৰিব, তো সেই সম্পৰ্কে তেওঁ সুধিছিল। তো উত্তৰটো কি দিছে চাওক। মিনিষ্টাৰ অফ ষ্টেট দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী তেওঁ উত্তৰ দিছিলে যে ন' ছাচ প্ৰপ'জেল ইজ আণ্ডাৰ কনচিডাৰেশ্যন উইথ দ্য গভৰ্ণমেণ্ট ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন ফৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এট প্ৰেজেণ্ট। অৰ্থাৎ চৰকাৰে এতিয়ালৈকে বিবেচনা কৰা নাই যে অষ্টম দৰমহা আয়োগ গঠন কৰিব নে নাই। অৰ্থাৎ 2024 বৰ্ষ গ'লে, যিহেতু 2026 বৰ্ষত আচলতে দিব লাগে, কিন্তু এতিয়ালৈকে এইটো কোনো ধৰণৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই। আৰু চি আৰু ডি যিটো প্ৰশ্ন কৰিছিলে যে আৰ্থিক অসুবিধাৰ কাৰণে এই সিদ্ধান্তটো গ্ৰহণ নকৰে নেকি, তাৰ উত্তৰ কি দিছে চাওক। ডু নট এৰাইজ। অৰ্থাৎ এতিয়ালৈকে তেনেকুৱা অসুবিধা অহা নাই বুলি কৈছে, অথচ 8th পে কমিশ্যন গঠন সম্পৰ্কে তেওঁলোকে কোনো ধৰণৰ বিবেচনা কৰা নাই। তো এইটো আছিলে 8th পে কমিশ্যন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বাতৰি। থেংক ইউ।